অবতার 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 अवतार सहयोग কৰিছে एब्जॉर्ब खुजली नहीं एब्जॉर्ब करो खूबसूरती हर दिन गुड नाइट गोल्ड फ्लैश विथ विजिबल फ्लैश वाइपर्स আৰু নিহাৰ নেচাৰেলছ হেয়াৰ অইল অবতার 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 তুমি মোক এনেকৈ কিয় কথা কৈ আছা তোমাক নকৈ কাক কম আৰু আৰে মই তোমাক কাম কৰা বুলি কৈ আছো নেকি তুমিহে কোৱা নাই কিন্তু তোমাৰ মায়েতো সদায় কৈ থাকে তেতিয়াহ'লে মাক কোৱাগৈ এতিয়া মই মাক কেনেকৈ ক'ম মোৰ নিচিনা শহুৰৰ ঘৰত খাই থকা ল'ৰা এটাক কাক কি ক'ব পাৰিম নোৱাৰিম তুমি কি নাজানা আমি যিটো উদ্দেশ্যলৈ বিয়া পাতিছিলোঁ তাৰ দেখোন একো উংঘামেই নাই যদি কথাটো নহয়গৈ মই কিয় বিয়া পাতিছিলোঁ নহ'ব কৰি কৰি তুমি মোৰ মূৰটো শেষ কৰি দিছা থাকি যদি বেয়া পাইছা গুচি যোৱাগৈ নহ'লে ক'ৰবাত কাম বিচাৰি লোৱা বাৰে বাৰে এইবোৰ নিগেটিভ কথা পাতি মোৰ মূৰ খাই নাথাকিবা প্লিজ এই কথা মতে বিয়া পাতিবলৈ মোক কিহে পাইছিল ঘৰখনৰ এজন মানুহৰ পৰা মই এটা ভাল মাত নাপাওঁ এদিনতে মই ক'ৰ পৰা এটা চাকৰি গোটালোঁ আৰুষি তুমি কিন্তু মোক সঁচা কথা এটা কোৱা নাই যেন লাগিছে কোনটো সঁচা কথা ৰোহনৰ কথাটো ৰোহনৰ কি কথা ৰোহনক তুমি ভাল পোৱা হয়নে অ' গড এই ছোৱালীজনীক যে মই কিমান বুজাম ৰোহন আৰু মই ভাল ফ্ৰেণ্ড আৰে ফ্ৰেণ্ডৰ মাজত প্ৰেম হ'ব নোৱাৰে নেকি আৰু ফ্ৰেণ্ডৰ মাজত প্ৰেম হ'লে ভালহে বেছি বুজাবুজি হয় হ'ব পাৰে কিন্তু আমি কথাবিলাক তেনেকৈ ভবাই নাই আৰু এতিয়া কি চিটুৱেশ্যন হৈ আছে তুমি দেখোন জানাই জানো কিন্তু এইটোও জানো যে বিয়াখন তোমাৰ ইচ্ছামতে হোৱা বিয়া নহয় নহ'লেও এতিয়া আঙুঠি পিন্ধিলোঁ যেতিয়া এতিয়া তেওঁলোকৰ ফালৰ পৰা কেঞ্চেল নকৰিলে মোৰ ফালৰ পৰা কোনো উপায় নাই সেইটোও হয় কিন্তু মই কি ভাবোঁ জানা বিয়া সদায় নিজৰ পচন্দ মতে হ'ব লাগে আৰু মই যিমান দূৰ জানো ৰোহন তোমাৰ ভাল বন্ধু হ'লেও সি তোমাৰ প্ৰথম পচন্দ মোৰ কিয় এনেকুৱা লাগিছে আৰুচিক এৰি দিয়াটো মোৰ ভুল হ'ব আজি যদি ভয় কৰি মোৰ মনৰ কথাবিলাক কৈ নিদিওঁ পাছত তাইৰ কষ্টখিনিৰ কাৰণে ময়ে দোষী নহ'মনে আমি একেলগতে থকাটো হয়তো ভগৱানেই বিচাৰিছে মই আৰু দেৰি কৰি নাথাকোঁ মোৰ মনৰ ভাৱবোৰ তাইক মই জনাই দিওঁ কি ছোৱালী কেলে তই বিয়া পাতিবলৈ ছোৱালী এজনী নালাগিব জানো অঁ লাগিব তেনেহ'লে সেইজনী ছোৱালী চাব লাগিব নে নাই অ' মা মোৰ দেখোন অলৰেডি ছোৱালী চাই থোৱা হৈছে তই এতিয়াও তাইৰ কথাকে ভাবি আছ মানে মা চা তাইৰ কথা ভাবি থাকি একো লাভ নাই যিমান পাৰি সোনকালে আঙুঠিটো ঘূৰাই আনি তই বেলেগ এজনী ছোৱালী চোৱাৰ ব্যৱস্থা কৰ অ' মা তুমি মোৰ কথাটো বুজিয়ে পোৱা নাই কি বুজিব লাগে তোক কচোন আৰে যিকোনো এজনী ছোৱালীক মই বিয়া পাতোঁ বুলি পাতিব নোৱাৰোঁ নহয় মোৰ মনেওতো ক'ব লাগিব তাৰমানে তই আৰুচিক অ' মা মই ক'বলৈ লাজ নকৰোঁ মই তাইক ভাল পাই পেলাইছোঁ আৰু তাইক বাদ দি মই বেলেগ ছোৱালীৰ কথা ভাবিবই নোৱাৰোঁ আৰু মোৰ মনে কি কৈ আছে জানা কি মোৰ বিয়া আৰুচিৰ লগতে হ'ব সেইকাৰণে কৈছোঁ অলপ সময় দিয়া কি কৈছে বাৰু এইবোৰ যদি এনেকুৱাই হৈছে কি হ'ব এতিয়া হেল্ল'
হিমানী ক'ত আছা তুমি? এই এফালে ওলাই আহিছোঁ বাইদেউ। শুনাচোন, মই কথা এটা কওঁ তোমাক। অঁ কওক আকৌ। তুমি তেওঁলোকৰ লগত আকৌ কথা পাতিছিলা নেকি? নাই 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 পতা বাইদেউ। বেয়া নাপোৱা যদি আকৌ এবাৰ কথা পাতি চাবা নেকি? কি কথা পাতিমনো? মানে তেওঁলোকে কি ভাবিছে সেইটো জানিব লাগে। মোৰ লগত কথা পাতিব খোজাই নাই দেখোন, মইনো কেনেকৈ কথা পাতিম বাইদেউ? তথাপিও চোৱাচোন, শিৱাই কথাটো একেবাৰে মানি লোৱা নাই। মানি লোৱা নাই মানে? সি কথাটো জনাৰ পাছতহে বোলে বেলেগ কথা ভাবিব। অঁ তুমি কথা পাতি জনাবাচোন দেই। ঠিক আছে বাৰু বাইদেউ, মই কাইলৈ মানে গৈ তেওঁলোকৰ লগত কথা পাতিম। হ'ব হ'ব, একো নহয়, আজি তুমি যাব নালাগে, কাইলৈকে গ'লেও হ'ব। খালি তুমি মোক কথাটো জনাবা। অঁ ঠিক আছে দিয়া, থৈছোঁ। ইমানবোৰ বিয়া পাতিলেও একো জেং লগা নাই, এইখন বিয়াতে এইবোৰ জেং লাগিছে। কথা পাতিবলৈ দিছে পাতিম বাৰু, কিন্তু যি হয় হ'ব। হেৰি, আপুনি নাযায় কিয়? ক'লৈ? ক'লৈ মানে? আৰুচি এতিয়াও আহি ঘৰ পোৱা নাই। মই আপোনাক আগবাঢ়ি যাবলৈ কোৱা নাছিলোঁ জানো? ফোন কৰা নাই? ফোন এটা কৰি সোধা আহিছেনে নাই। ফোন ৰিচিভ কৰিলেহে সুধিম। কি ফোনো ৰিচিভ কৰা নাই? নাই কৰা, সেইকাৰণেতো মই চিন্তা কৰি আছোঁ। ঠিক আছে ৰ'বা, মই গৈ আহোঁ। প্ৰতিটো কথাই যে মই কৈ থাকিব লাগে, নিজে চিন্তা কৰিব নোৱাৰে জানো? বকি নাথাকিবাচোন, যাওঁ বুলি কৈছোঁ নহয়, যাওঁ। এয়া জীয়েৰ আহি পালেহি। কি হ'ল? তই অহা দেৰি কৰাৰ কাৰণে তোক বিচাৰি যাবলৈ বিচাৰিছিলোঁ। তোমালোকে যে প্ৰতিটো কথাতে কিয় ইমান টেনশ্যন লৈ থাকা মা? টেনশ্যন লৈ থাকা মানে? ফোন কৰিলে ফোনটো ৰিচিভ নকৰ? আৰে ফোনটো বেগৰ ভিতৰত আছে, চাইলেণ্ট হৈ আছে, সেইকাৰণে গম পোৱা নাছিলোঁ চাগে। হ'ব হ'ব, আহি পালি নহয়, হ'ব। এতিয়া যা, হাত মুখ ধুই ফ্ৰেছ হৈ যা। আপোনাৰ গাটো দুখ আছে, চব কথা কিয় পাতলাই দিয়ে? ক'ৰবাত যদি কিবা এটা হয় কোনে ৰিস্ক ল'ব? অ' চবফালে দেখোন মইহে ফচোঁ। হেই হিমানীয়ে কিবা খবৰ দিলেনে? আজি তাই নাই যোৱা, কাইলৈহে যাব। মই এটা কথা ভাবিছোঁ। কি? হিমানীয়ে কথা পাতি থকাতকৈ আমি তেওঁলোকৰ লগত কিয় কথা নাপাতোঁ? নাই নাই, তেনেকুৱা কৰিব নালাগে। আমি চিধা চিধি কথা পাতাত কি প্ৰব্লেম আছে? তেওঁলোকৰ মনৰ ভাৱটো নজনাকৈ আমি কিবা এটা কৰিবলৈ যোৱাটো ভুল হ'ব। মইতো সেইটোৱে কৈছোঁ। আমি তেওঁলোকৰ ছোৱালীক আঙুঠি পিন্ধাইছোঁ। আঙুঠি পিন্ধোৱাৰ দিনা তেওঁলোকে এটা সন্দেহজনক কাম কৰিলে। আচল কথাটো কি হয় সেই কথাটো ক্লিয়াৰ কৰি দিব লাগে তেওঁলোকে। সেইটো কামটো নকৰিলে আমি উপজাচি সুধিব গ'লে সেইটো আমাৰ ভুল হ'ল। এইটো কেনেকুৱা কথা আকৌ? মই ভুল মানে তেনেকুৱা ভুলৰ কথা কোৱা নাই নহয়। তেনেহ'লে কেনেকুৱা ভুলৰ কথা কৈছা? যদি ঘপককৈ তেওঁলোকে বেয়া কিবা এটা কৈ দিয়ে, আপুনি সহ্য কৰিবনে মই সহ্য কৰিম? তাৰমানে তুমি ক'ব খুজিছা আমি তেওঁলোকৰ পৰা ভাল ব্যৱহাৰ নাপাবও পাৰোঁ। একো ডাঙৰ কথা নহয়। তেনেহ'লে আমি ৰৈ আছোঁ কিয়? ক'তনো ৰৈ আছোঁ? সুধীৰ, তোমাৰ কথাবোৰ কি হৈছেগৈ? ক'ৰবাত কিবা তুমি পাতিছা নে এতিয়ালৈকে তুমি একো ভবাই নাই? ভাবিছোঁ। তুমি অকল ভাবি থাকিলে নহ'ব নহয়। তোমাক কোনেও ঘৰত আহি কাম দি নাযায়গৈ। মই আৰু তোমাক এইটো কথা লৈ পেলাই একো নকওঁ। তুমি যিমান পাৰা সোনকালে কিবা এটা ব্যৱস্থা কৰা আৰু আমাক লাজ মানৰ পৰা বচোৱা। অৱতাৰ 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 অৱতাৰ। কি হ'ল? হাঁহি আছে যে? আমাৰ আৰুচিক দেখিছা? কি? মানুহে অফিচৰ পৰা ভাগৰে যুগৰে আহি ৰেষ্ট লয়, আমাৰ এই অফিচৰ পৰা আহি একেবাৰে গান গুণগুণাই বাথৰুমত ক'বই নোৱাৰে। তাইৰ মনটো অকণমান ভাল। সেইটোৱেইটো কথা। কি সেইটোৱে কথা? তাইক যদি তুমি জোৰ কৰি ঘৰৰ ভিতৰত সোমোৱাই ৰাখিলাহেঁতেন, এনেকুৱা মুকলিমূৰীয়া মন এটা দেখিবলৈ পালাহেঁতেন নে? মইতো তাইক এনেই ঘৰৰ ভিতৰত সোমোৱাই ৰাখিব বিচৰা নাছিলোঁ, কাৰণ আছে কাৰণেহে ওলাই যাবলৈ দিয়া নাছিলোঁ। মই তোমাৰ কথাটো বুজি পাইছোঁ। মই তোমাক এতিয়া এটা কথাই ক'ব খুজিছোঁ, কেতিয়াবা মানুহক কিছুমান স্বাধীনতাও দিব লাগে। ল'ৰা ছোৱালীয়ে কি বিচাৰে সেই কথা আমি চিন্তা কৰিব লাগে। অকল মাক বাপেক হিচাপে আমি কেৱল অকল বিচাৰি থাকিলেই নহ'ব, তাহাঁতকো সুখী কৰিব লাগিব। আপুনি চাগে পাকে পকাৰে এই বিয়াখনৰ কথাকে কৈছে? তুমি যি বুজা। তাই এই বিয়াখনত ঠিকেই মত দিলেহেঁতেন। এই ৰোহনটোৰ কাৰণেই যত যি গণ্ডগোল। এই ৰোহনৰ ভূতটো তাইৰ মূৰৰ পৰা নাঁতৰালৈকে একো ঠিক নহয়। আৰু এই ভূতটো কেনেকৈ আঁতৰাব লাগে মই জানো, মই ঠিক কৰি আছোঁ।
এই মানুহজনীক একো বুজাবই নোৱাৰি নহয় শেষত এইটোহে বুজিলেগৈ পায় পাগলটো ক'ৰবাৰ সি বোলে মোক কষ্টত থাকিব নিদিয়ে কি বা কৰিব সুধো নেকি এবাৰ মই কিয় সুধিম সি নিজে ক'ব নোৱাৰে নেকি অথনি আহি পালোঁ এতিয়ালৈকে ফোন এটাও কৰা নাই মই জানো আৰুচি মই যদি তোক মনৰ কথাটো কৈ দিওঁ তই বিৰাট ভাল পাবি মই কিয় ক'ব লাগে তইতো মোক ক'ব পাৰ বাকী কথা চব কৈ থাকিব পাৰ এইটো কথা ক'ব নোৱাৰ মই কম বুলি ভাবি থকা কথাটো তয়ে মোক ক'ব লাগিব আৰু অতি সোনকালে সুধীৰ অঁ তোমাৰ কথাবোৰ কি হৈছেগৈ ক'ৰবাত কিবা তুমি পাতিছা নে এতিয়ালৈকে তুমি একো ভবাই নাই ভাবিছোঁ তুমি অকল ভাবি থাকিলে নহ'ব নহয় তোমাক কোনেও ঘৰত আহি কাম দি নাযায়গৈ মই আৰু তোমাক এইটো কথা লৈ পেলাই একো নকওঁ তুমি যিমান পাৰা সোনকালে কিবা এটা ব্যৱস্থা কৰা আৰু আমাক লাজ মানৰ পৰা বচোৱা মোৰ দেখোন একোৱেই ভাল নলগা হৈছে তুমি এনেকৈ থাকিলে মোৰ ভাল লাগিব জানো মই কি কৰোঁ কোৱাচোন মই ভিতৰি ভিতৰি কিমান কষ্টত আছোঁ মইহে জানো আৰু এটা কথা তোমাক কৈ থওঁ কি মই এবাৰ তাক লগ কৰোঁ বুলি ভাবিছোঁ কাক আৰুচিৰ ফ্ৰেণ্ডজনক লগ কৰি কি কৰিবা আৰুচিৰ লগত তাৰ ৰিলেশ্যন কি মই ভালদৰে সুধিম আৰু কাইলৈ লগ কৰিম বুলি ভাবিছোঁ ঠিক আছে তুমি লগ কৰিম বুলি ভাবিছা যেতিয়া মই তোমাক মানা নকৰোঁ বাট তুমি মোৰ লগত এতিয়া বাহিৰলৈ যাব লাগিব কিয় তোমাৰ যে বেয়া হৈ আছে মূৰটো অকণমান ফ্ৰেছ কৰি আহোঁগৈ ব'লা ব'লা শিৱা কামন উঠা উঠা মোক মুঠতে এতিয়া কিবা কৰি মুঠতে টকা অহাৰ ৰাস্তা এটা লাগে আৰু তাৰ কাৰণে আপুনি যি কৰিবলৈ কয় মই সাজু আছোঁ ঠিক আছে তুমি যেতিয়া ইমানখিনি কৈছা আজি ৰাতিটো মই ভাবি চাওঁ আৰু ভাবি চাই কাইলৈ মই তোমাক কথা এটা ক'ম কথাটো তুমিও ভাবি চাবা তাৰ পাছত সিদ্ধান্ত ল'বা কি কৰিলে ভাল হয় হ'ব বৌ অৱতাৰ 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 বৌ মই এতিয়া কি কৰোঁ বাৰু মানে হঠাৎ কাম এটা মই ক'ৰ পৰা বিচাৰোঁ আৰু সোনকালে কাম এটা নকৰিলেও মই সদায় এনেকৈ ঘৰৰ মানুহখিনিৰ পৰা কথা শুনিয়ে থাকিব লাগিব তেন্তে এনেকুৱা অৱস্থাত মই কি কৰিলে ভাল হ'ব বৌ বাহিৰলৈ যোৱাৰ বিষয়ে শিৱানীৰ লগত কিবা কথা পাতিছিলা নেকি পাতিছোঁ কিন্তু তাই দেখোন কথাটো একো উলিওৱাই নাই কি কৈছে তাই কৈছে ঘৰখনৰ পৰিস্থিতিৰ লগতে মিলাই কিবা এটা উলিয়াম বুলি কৈছে কিন্তু মই যি দেখিছোঁ ঘৰখনৰ এতিয়া পৰিস্থিতি যি হৈ আছে এইবিলাক কথা কোনোবাই শুনিব জানো তাকেহে কিবা এটা উপায় কৰি আপুনিয়ে দিয়ক না বিৰাট ডাঙৰ বিপদত পৰিছোঁ বৌ মই বুজি পাইছোঁ সুধীৰ উপায় মোৰ ওচৰত নথকা নহয় আছে কিন্তু তোমাক ক'বলৈহে মোৰ বেয়া লাগিছে চাওক বৌ এই ঘৰখনত অকল কথা পাতিব পৰা মানুহ আপুনিয়ে আছে আৰু আপুনি এতিয়া আমাৰ সকলো কথাও জানে
গতিকে মোক কথা ক'বলৈ একো চিন্তা কৰিব নালাগিব। সেইটো হয় বাৰু। মোক মুঠতে এতিয়া কিবা কৰি মুঠতে টকা অহাৰ ৰাস্তা এটা লাগে, আৰু তাৰ কাৰণে আপুনি যি কৰিবলৈ কয় মই সাজু আছোঁ। ঠিক আছে, তুমি যেতিয়া ইমানখিনি কৈছা, আজি ৰাতিটো মই ভাবি চাম, আৰু ভাবি চাই কাইলৈ মই তোমাক কথা এটা ক'ম। কথাটো তুমিও ভাবি চাবা, তাৰ পাছত সিদ্ধান্ত ল'বা কি কৰিলে ভাল হয়। হ'ব বৌ, আপুনি যিটোকে কৰিবলৈ কয় মই তাকেই কৰিম। ঠিক আছে, আজি ৰাতিটো ভাবি চাওঁ, কাইলৈ কথা পাতিম। হ'ব দিয়ক। পৃথিৱীত এটা কথাই সঁচা, আৰু সেইটো হ'ল টকা। হয়, আজি যদি তোমাৰ হাতত টকা থাকিলহেঁতেন, তুমি শিৱানীক কেতিয়াও বিয়া নকৰোৱা, আৰু যদি শিৱানীক বিয়া কৰাবও লগা হ'লহেঁতেন, তেনেহ'লে এনেকৈ শহুৰৰ ঘৰত পৰি নাথাকিলা হয়। এতিয়া কথা হ'ল তোমাক টকা লাগে। অৱতাৰ 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 সহযোগ কৰিলে এবজৰ্ব, খুজলি নেহি এবজৰ্ব কৰো। গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ ভাইপাৰ্ছ আৰু নিহাৰ নেচাৰেলছ হেয়াৰ অইল।